আমাৰ চকুৰ প্ৰতিসৰণমূলক দৃষ্টিদোষ প্ৰধানকৈ তিনি প্ৰকাৰৰ। এবিধ হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু প্ৰেছবায়োপিয়া বা জৰা দৃষ্টিগ্ৰস্ত। ইয়াৰ প্ৰথম দুবিধৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ লগতে বহুতৰে খেলি মেলি হয় যে কোনখন লেন্স বা কি হয়, কোনটো দৃষ্টিদোষত কি হয় তাক জানিবলৈ মনত পেলাবলৈ অসুবিধা হয়। আমি যদি দৃষ্টিদোষকেইটাৰ নামকেইটা চাওঁ, এটা হ'ল মায়োপিয়া আৰু আনটো হ'ল হাইপাৰমেট্ৰপিয়া। মায়োপিয়া শব্দটো চুটি শব্দ, অৰ্থাৎ মায়োপিয়া হ'লে ওচৰৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু নেদেখে। গতিকে সেই বিকাৰৰ নিৰাময়ৰ বাবে আমি সাধাৰণতে দীঘল নামৰ লেন্সখন, অৰ্থাৎ অৱতল বা কনকেভ লেন্সৰ চশমা ব্যৱহাৰ কৰোঁ। আনহাতে হাইপাৰমেট্ৰপিয়া দীঘল শব্দ, অৰ্থাৎ লং ইজ দেয়াৰ শ্বৰ্ট ইজ এবচেণ্ট। ইয়াৰ অৰ্থ হ'ল দূৰৰ বস্তু দেখে, ওচৰৰ বস্তু নেদেখে। গতিকে ওচৰৰ বস্তু দেখা পাবৰ কাৰণে চুটি নামৰ লেন্সখনৰ প্ৰয়োজন হয়, আৰু এই লেন্সখন হ'ল উত্তল বা কনভেক্স লেন্সৰ চশমা। গতিকে খুব সহজে শব্দ দুটা চাই আমি এই দৃষ্টিদোষ দুটাৰ বিষয়ে জানিব পাৰোঁ, ইয়াৰ নিৰাময় বা প্ৰতিকাৰৰ বিষয়েও জানিব পাৰোঁ। আৰু জৰা দৃষ্টিদোষ, প্ৰেছবায়োপিয়া বৃদ্ধ বয়সত হয়। চকুৰ উপযোজন ক্ষমতা, বিশেষকৈ চিলিয়াৰী পেশীয়ে সংকোচন বা প্ৰয়োজন মতে সম্প্ৰসাৰণ হ'ব নোৱাৰে। সেইকাৰণে ইয়াত দুয়োখন লেন্সৰ যুগ্ম লেন্স ব্যৱহাৰ কৰে এই দৃষ্টিদোষ নিৰাময়ৰ বাবে। ইয়াৰে ওচৰৰ বস্তু চাবৰ কাৰণে তলৰ লেন্সখন হয় উত্তল, এইখন মূৰখন উত্তল তলৰখন, আৰু ওপৰৰখন অৱতল লেন্স, যাৰ সহায়ত আমি দূৰৰ বস্তু দেখা পাওঁ। গতিকে এই দৃষ্টিদোষকেইটা মনত ৰাখিবলৈ বৰ সহজ। মায়োপিয়া শ্বৰ্ট, হাইপাৰমেট্ৰপিয়া লং। অৰ্থাৎ মায়োপিয়া হ'লে ওচৰৰ বস্তু দেখে, দূৰৰ বস্তু নেদেখে। শ্বৰ্ট ইজ দেয়াৰ, লং ইজ এবচেণ্ট। এণ্ড হাইপাৰমেট্ৰপিয়া লং ৱৰ্ড, লং ইজ দেয়াৰ, শ্বৰ্ট ইজ এবচেণ্ট। ধন্যবাদ।